লাহৰীঘাট সমষ্টিবাসী ৰাইজ আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে এইবাৰ নিজৰ ভোটটো এবাৰ বিবেচনা কৰি এবাৰ বিবেক দি ভোট প্ৰদান কৰিব। কাৰণ এই সমষ্টিবাসী ৰাইজে এইবাৰ পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে। যদি আপুনি উন্নয়ন আৰু পৰিৱৰ্তন বিচাৰিছে তেনেহ'লে এই ভোট আপোনাৰ নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব। নিজে কেতিয়াও নিজৰ ভোটটো কেতিয়াও বিক্ৰী নকৰিব। কাৰণ আপোনাৰ ভোটৰ বাবে হয়তো এই সমষ্টিখন আজি পৰিৱৰ্তন হৈ পৰিব পাৰে, কিন্তু এই ভোটটো আপোনাৰ অধিক মূল্যৱান ভোট আৰু নিজৰ ভোট নিজৰ অধিকাৰ কেতিয়াও বিক্ৰী নকৰিব। কাৰণ আপুনি এজন বিবেকবান হৈ আপুনি কেতিয়াও এই মূৰ্খামি কাম নকৰিব। কাৰণ আপোনাৰ ভোট আপোনাৰ অধিকাৰ, আপোনাৰ ভোট আপোনাৰ অঞ্চল আপোনাৰ সমষ্টি এই অসমখন সলাই দিব পাৰিব। সেই যে আপোনাৰ ভোট কেতিয়াও বিক্ৰী নকৰিব, আপুনি নিজে কেতিয়াও বিক্ৰী হৈ নাযাব। কাৰণ এই সমষ্টিখন বহুত দিনৰ পৰা আপোনালোকে চাই আছে যে 58 বছৰ ধৰি এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি কৰি এই সমষ্টিখন কিমান পিছ পেলাইছে। সেইবাবে আপোনালোকে এষাৰ কথা কমেও 1 মিনিটৰ বাবে আপোনালোকে ভাবি ল'ব যে এই সমষ্টিখন তেখেতে কিমান উন্নতি কৰিছে, আজি এই সমষ্টিখন কিমান পিছ পৰি আছে, এই সমষ্টিখনৰ বাবে কি কৰিছে, সেই বিষয়টো আপুনি কমেও একবাৰ ভাবিব। আপোনাৰ ভোট দিয়াৰ আগত, ভোট কেন্দ্ৰত অহাৰ আগত আপোনালোকে এবাৰকৈ হ'লেও ভাবিব যে এইবাৰ আপুনি কি বিচাৰিছে। এইবাৰ সমষ্টিবাসী ৰাইজে সকলোৱেই জানে যে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে, আৰু পৰিৱৰ্তন আৰু উন্নয়নৰ বাবে এজন যোগ্য নেতা, এজন সংগ্ৰামী নেতা, এজন আমাৰ শক্তিশালী নেতা ছিদ্দিক আহমেদ ডাঙৰীয়া। আৰু ছিদ্দিক আহমেদ ডাঙৰীয়াক যদি আপোনালোকে ভোট প্ৰদান কৰে, ছিদ্দিক আহমেদৰ জয় বুলি নাভাবিব। আপোনালোকে ভাবি ল'ব যে আপোনাৰ জয়, আপোনাৰ সমষ্টিৰ জয়, আপোনাৰ ৰাইজৰ জয়। এই সকলো কথাষাৰ যদি আপোনালোকে এবাৰ ভাবি লয়, এইবাৰ কিন্তু সমষ্টিবাসীত এটা পৰিৱৰ্তন আহিব। আৰু এই পৰিৱৰ্তনৰ স্বাৰ্থত আপোনাৰ ভোট প্ৰদান কৰিব লাগিব। আমি বহু বছৰ ধৰি আমি ভোট প্ৰদান কৰি আহিছোঁ, কিন্তু আমাৰ কি লাভ হৈছে, কি লোকচান হৈছে, সেইটো আমি অলপ ভাবি চিন্তা কৰি এইবাৰ ভোট সাব্যস্ত কৰিম। ইনশাআল্লাহ সকলোৱে একজোট হওক, আৰু কোনেও যাতে আপোনালোকৰ ভিতৰত সোমাই যি বিভ্ৰান্তৰ বাবে আপোনাক কিনিব বিচাৰিব তেখেতক পহু খেদা দি দিব। কাৰণ আপোনালোকে সকলোৱেই জানে যে আপোনাৰ ভোটৰ মূল্য বহু বেছি, কিন্তু 1500 টকাত কোনেও যাতে বিক্ৰী নহয়। ৰাইজ এইবাৰ পৰিৱৰ্তন লাগে, এইবাৰ উন্নয়ন লাগে। সকলোকে বিনম্ৰতাৰে হাত জোৰ কৰি আপোনালোকক অনুৰোধ জনাইছোঁ যে এইবাৰ ভোটটো আপোনালোকে ছিদ্দিক আহমেদৰ প্ৰতি দয়া দেখাই আপোনালোকে এবাৰ এটা সুযোগ দিয়ক। ৰাইজ এইবাৰ ছিদ্দিক আহমেদ ডাঙৰীয়াক তলা চাবিৰ ছবিত সকলোৱে একত্ৰিত হৈ ভোট প্ৰদান কৰক। কাৰণ এই সমষ্টিখন উন্নয়নৰ বাবে, পৰিৱৰ্তনৰ বাবে আগুৱাই লৈ যাবলৈ হ'লে ছিদ্দিক আহমেদৰ দৰকাৰ হৈ পৰিছে। আৰু পৰিৱৰ্তনৰ বাবে এইবাৰ সকলোৱে ছিদ্দিক আহমেদৰ প্ৰতি যি মৰম দয়া মমতা দেখিছোঁ সমষ্টিবাসী ৰাইজৰ, একেবাৰে চুকে কোণে আপুনি য'তেই যাওক, যি সমষ্টিত যি জোৱাৰ উঠিছে, সেই জোৱাৰটো, সেই সন্মানটো আপুনি ধৰি ৰাখক। আৰু ছিদ্দিক আহমেদৰ সমৰ্থকসকল, ছিদ্দিক আহমেদক যিসকল ভোট প্ৰদান কৰিব, সকলোকে এটা বিনম্ৰতাৰে বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকেও এই যে আজিৰ দিনটো, আজিৰ ৰাতিটো আপোনালোকে অলপ সজাগ হৈ থাকিব। সমষ্টিত কিন্তু এইবাৰ যি দেখিব পাৰিছোঁ, এই যে কিছুমান চোৱা চেলেকাবোৰে আহি মানুহৰ মাজত বিভ্ৰান্ত কৰি চিলনী কেইটামান আহি ফুৰি আছে, সেয়াৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। এইবাৰ আমি আপোনাক ক'ব বিচাৰিছোঁ যে আপোনালোকক বিনম্ৰতাৰে আকৌ জনাব বিচাৰিছোঁ, লাহৰীঘাট সমষ্টিৰ AIDFৰ প্ৰাৰ্থী ছিদ্দিক আহমেদ ডাঙৰীয়াক তলা চাবিৰ ছবিত সকলোৱে ভোট প্ৰদান কৰি যাতে জয়যুক্ত কৰে। ধন্যবাদ।